নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ আপুনি যদি অৰুণোদয়ৰ ৯,০০০ টকা লাভ নাই কৰা তেনেহলে আপোনাৰ বাবে ভাল খবৰ আপুনি ইতিমধ্যে বা এতিয়াই এই কাম কৰি লওক আপুনিও লাভ কৰিব পাৰিব ৯,০০০ কৈ টকা এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন চিঠি লিখিব পাৰে যাৰ জৰিয়তে আপোনালোকে এই ৯,০০০ টকাটো লাভ কৰিবলৈ পাৰিব আৰু কেনেকুৱা ধৰণে আপোনালোকে সেই চিঠিখন লিখিব ক'ত আপোনালোকে সেই চিঠিখন আপলোড কৰিব সম্পূৰ্ণ ডিটেইলত আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিছো যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আপুনি অৰুণোদয় টকা নাপালেও এই কামটো যদি কৰে ৯,০০০ টকা আপোনালোকে পাবলৈ সক্ষম হ'ব তো ভিডিঅ'টি আৰম্ভ কৰো পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে ওপেন কৰিব আৰু সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.org assampro.org সাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে দেখিবলৈ পাব তাতে ক্লিক কৰিব নতুবা ডেসক্ৰিপচনতো আমি এই ৱেবছাইটৰ লিংক দি থম তাত ক্লিক কৰিলে ডাইৰেক্টলি আহিব পাৰিব ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব আৰু ইয়াতে কি কৰিব অলপ স্ক্ৰল কৰিব ইয়াত দেখিবলৈ পাইছে অৰুণোদয় 3.0 আসাম 2026 এই অপচনত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে কি কৰিব ইয়াতে সকলোবিলাক ডিটেইলত পঢ়িব পাৰিব আৰু আপোনালোকে ৯,০০০ পাবনে নাই ইয়াতে ডিটেইলত চাব পাৰিব অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিবলৈ পাব এখন নিমন্ত্ৰণী পত্ৰখনৰ তলতে গ্ৰীণ কালাৰৰ কেইটামান আখৰ আপোনালোকে দেখিবলৈ পাব আৰু লগতে তাৰ ওপৰত এখন দৰখাস্ত আপোনালোকে পাব এইখন দৰখাস্ত ইয়াতে কি কৰিব আপোনালোকে ক্লিক হিয়াৰ যিটো বটন দেখিবলৈ পাইছে তাত ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব ইয়াত কি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আপোনালোকে এখন চিঠি লিখক এনেকুৱা ধৰণে ইয়াতে আপোনাৰ নাম দিব ফুল নেম ইয়াতে ফুল নেম লিখিব তাৰ পিছত আপোনাৰ ইমেইল দিব তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ড আৰু আপোনালোকৰ ৰেশন কাৰ্ড এইসমূহ এটা পিডিএফ ফাইল বনাই ইয়াতে সোৰ্স ফাইলত ক্লিক কৰি আপোনালোকে আপলোড কৰিব পাৰে তাৰ পিছত ইয়াতে যিটো লেটাৰ টু চিফ মিনিষ্টাৰ বুলি আপোনালোকে দেখিবলৈ পাইছে ইয়াতে সোৰ্স ফাইলত ক্লিক কৰি আপোনালোকে ডকুমেন্টসমূহ আপলোড কৰাৰ পাছতে আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে যিখন চিঠি পাইছে দেখিবলৈ পাইছে এই চিঠিখন আপোনালোকে ফিল আপ কৰি ল'ব এখন দেখিবলৈ পাইছে এখন আপোনালোকে ডাইৰেক্ট কপি কৰিব পাৰে এখন চিঠিখন কপি কৰিব পাৰে ইয়াতে আপোনালোকে কি কৰিব সম্পূৰ্ণ ডিটেইল এনেকুৱা ধৰণে দিয়া থাকিব অৰ্থাৎ আপুনি ৯,০০০ নোপোৱাৰ বাবে এখন আবেদন কৰিছে ইয়াতে বিষয়বস্তু দিয়া থাকিব আপোনালোকে চেক কৰি ল'ব পাৰে বা আপুনি নিজেও ইয়াতে হলনি কৰি ল'ব পাৰিব ইয়াতে দেখিবলৈ পাইছে আপোনাৰ নামটো ইয়াতে লিখি দিব আপোনালোকে কপি কৰি তাৰ পিছত ঠিকনা আপোনালোকৰ গাঁওখনৰ নাম আপোনালোকৰ ডিস্ট্ৰিক্ট বেংক একাউণ্ট নাম্বাৰ মোবাইল নাম্বাৰ আৰু স্থান আপোনালোকৰ লিখি তাৰিখটো লিখি কেনে আপোনালোকে এইটো কপি কৰি ল'ব কপি কৰি ডাইৰেক্ট এনেকুৱা ধৰণে কপি কৰি দিব কপি কৰি আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে এই কাম কৰিব পাৰে এনেকুৱা ধৰণে কপি কৰিব তাৰ পিছত এইখিনি এড্ৰেছখিনি আপোনালোকে নিজে লিখি ল'ব কিন্তু তাৰ পিছত ক্লিক হিয়াৰ বটনত ক্লিক কৰি অলৰেডি ক্লিক কৰা আছে তাৰ পিছত ইয়াতে চিফ মিনিষ্টাৰ ইয়াত লেটাৰটো ইয়াতে পেষ্ট কৰি দিব গম পাইছেনে নহলে নিজে এনেকুৱা ধৰণে লিখিব আপোনালোকে তাৰ পিছত সেন্ড এসএমএস আপোনালোকে সেন্ড এসএমএস যিটো অপচন আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই চিঠিখন যাব তো এনেকুৱা ধৰণে আপোনালোকে এখন চিঠি দিয়ক মুঠতে আপোনালোকে এই কাম কৰক পৰাপক্ষত আপোনালোকে এই কাম কৰক অতি শীঘ্ৰে আপোনালোকে এই টকা লাভ কৰিবলৈ সক্ষম হ'ব তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ